আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ পিজি এডমিশনৰ বিষয়ে আৰু এই বৰনগৰ কলেজত কোন ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব হেয়া মই প্ৰথমতে জনাই দিব বিচাৰিছো আৰু বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰী এডমিশন দিবলৈ হলে আপুনি ভট্টদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব অথবা গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব সো এইখিনি কথা মই প্ৰথমতে জনাই দিছো সো হবিশেষ আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাই থব বিচাৰিম যে বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰীত এডমিশন ল'বলৈ হ'লে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এডমিশনৰ এন্ট্ৰেন্স এক্সামত বহিছিল নাইবা গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ এন্ট্ৰেন্স এক্সামত বহিছিল তেওঁলোকে সেই বৰনগৰ কলেজত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব পাৰে গতিকে হবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে যিকোনো ইনফৰমেশ্যন আপোনালোকক বুজাত অসুবিধা হয় গতিকে প্ৰথমতে আপোনালোকক যি বৰনগৰ কলেজৰ যি পিজি এডমিশনৰ অফিচিয়েল নোটিছ সেই অফিচিয়েল নোটিছখন আপোনালোকক দেখুৱাই ল'ব বিচাৰিম এয়া আপোনালোকে দেখা পাইছে বৰনগৰ কলেজৰ পিজি এডমিশনৰ যি অফিচিয়েল নোটিছ সেয়া আপোনালোকে ইয়াতে দেখা পাইছে বৰনগৰ কলেজ সৰভোগ পোষ্ট গ্ৰেজুৱেট এডমিশন নোটিছ 2024-25 আৰু ৱেবছাইটটো হ'ল www.bornagarcollege.ac.in আৰু নোটিছটো প্ৰকাশ পাইছে 25 জুলাই তাৰিখে মোৰ ব্যক্তিগত অকমান ব্যস্ততাৰ কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিব পৰা নাছিলো সো আজিৰ এই ভিডিঅ'ৰ হবিশেষ আপোনালোকক জনাম ইয়াতে কি লিখিছে এবাৰ চাই লওক অনলাইন এপ্লিকেশনস ফৰ এডমিশন ইনটু পিজি ফাৰ্ষ্ট সেমিস্টাৰ কোৰ্সেস সেল্ফ ফাইনেন্সড ইন আসামিজ history and political science are being received in the online admission portal www.bornagarcollege.ac.in up to 10th August 2024. Only PG entrance test appeared students conducted by Guwahati University and Bhattodev University Bozali are eligible to apply. For date of admission and other details please visit the college website in due course অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি পিজি এডমিশনৰ এন্ট্ৰেন্স এক্সাম দিছে তেওঁলোকে লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এন্ট্ৰেন্স যিসকলে দিছে তেওঁলোকে এই বৰনগৰ কলেজত পিজি এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু বৰনগৰ কলেজত কি সাবজেক্টত পিজিত এডমিশন ল'ব পাৰিব হেয়াও আপোনালোকক জনাব বিচাৰিছো আপোনালোকে এছামিছত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে হিষ্ট্ৰীত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে লগতে পলিটিক্যাল সায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰাৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰিব মই আকৌ ৰিপিট কৰিছো বৰনগৰ কলেজত আপোনালোকে এছামিছত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব হিষ্টৰীত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব আৰু পলিটিক্যাল সায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব আৰু এই যে তিনিটা কোৰ্স সেল্ফ ফাইনেন্সড কোৰ্স হয় আৰু সেল্ফ ফাইনেন্সড কোৰ্স কি হেয়া যদি নাজানে মই আপোনালোকক জ্ঞাতাৰ্থে ইয়াতে ক'ব বিচাৰিম সেল্ফ ফাইনেন্স কোৰ্স বিলাক হল আপুনি এইবিলাকত সেমিস্টাৰ ফিজ দিব লাগিব এডমিশন ফিজ দিব লাগিব গোটেই টকাবিলাক আপুনি বহন কৰিব লাগিব তো সেইবিলাক কলেজক কোৱা হয় সেল্ফ ফাইনেন্স বা সেইবিলাক কোৰ্সক কয় সেল্ফ ফাইনেন্স কোৰ্স গতিকে ইয়াতে কোৰ্স ফি আপোনাৰ থাকিব আৰু ইয়াতে যি পিজি এডমিশন ল'ব বিচাৰে তেওঁলোকে 10 আগষ্ট 2024 ৰ ভিতৰত তেওঁলোকে ইয়াতে ফৰ্ম ফিলআপ কৰিব লাগিব আৰু ফৰ্ম ফিলআপ কোনসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটি পিজি এন্ট্ৰেন্স এক্সাম দিছিলে আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পিজি এন্ট্ৰেন্স এক্সাম দিছিলে আৰু এডমিশন ডেট কেতিয়া হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব সেই বিষয়ে পৰৱৰ্তী সময়ত জনাই দিয়া হ'ব সো এইখিনি এইটো ভিডিঅ'ত উল্লেখ কৰিছে আৰু ইয়াতে প্ৰিন্সিপালে সাইন কৰি নোটিছটো আপডেট কৰিছে গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে এইখিনি আপোনালোকক জনাই দিলো সো ইয়াৰ পিছতো যদি আপোনালোকে কিবা ক'বলগীয়া বা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত মোক জনাব পাৰে আপোনালোকক তাতে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো যিসকলে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এফিলিয়েটেড কলেজবিলাকৰ কথা সুধি আছিল তেওঁলোকৰ জ্ঞাতাৰ্থে এইটো ভিডিঅ' বনালো আশা কৰোঁ আপোনালোকে আপোনাৰ ইনফৰমেশ্যনখিনি পাই গৈছে গতিকে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ